যোৱাকালি গোৱালপাৰাত আছিলো, মোৰ তাতো প্ৰগ্ৰাম আছিলে আৰু আজি জলেশ্বৰত আহিছো। তো যোৱাবাৰতকৈ এইবাৰ ইনশাল্লাহ জলেশ্বৰত বহুত ভাল হ'ব, আমাৰ মানুহৰ বহুত সঁহাৰি পাইছো আৰু আগন্তুক সময়ত আগবাঢ়ি যাব, যিমান দিন আগবাঢ়ি যাব সিমান আমাৰ ভাল হ'ব। গতিকে জলেশ্বৰত আপোনালোকে কেনেকুৱা সঁহাৰি পাইছে? জলেশ্বৰত আমি ভাল সঁহাৰি পাইছো, জনগণৰ ভাল এটা সঁহাৰি দিছে। মাইকী মানুহবিলাকো আমাৰ মিটিঙত আছিল, তেখেতসকলৰ একে কথা যে এইবাৰ আমি জাভেদ ইছলামক ভোট দিম। যেহেতু আপনি জাভেদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, গতিকে ৰাইজক কি ক'ব, কি বাৰ্তা দিব? মই ৰাইজক এটাই বাৰ্তা দিম যে আমি গোটেই মানুহবিলাক চৰকাৰৰ লগত থাকোঁ। আমাৰ চৰকাৰে বহুত ডেভেলপ কৰিছে আৰু আমাৰ এটাই কথা হ'ল যে আমি উন্নয়নৰ ফালে আগবাঢ়ি যাম, উন্নয়নৰ লগত আমি আছো। যেহেতু আপুনি 11টা সমষ্টি ঘূৰি আছে, সমস্যাবিলাক আপুনি দেখি আছে, গতিকে তেখেত যদি বিজয়ী হয় আচলতে কি কি সমস্যা আমাৰ বিশেষকৈ আপোনাৰ নদী ভাঙি আছে, যেনেকৈ আমাৰ নদীবিলাক গৰাখহনি আৰু আমাৰ কিছুমান জাগাত মানে ৰাস্তাৰ খুব বেকৱাৰ্ড হৈ আছে, দেখা পালো। যিটো বিভিন্ন জাগাত গ'লো, আমি অনুৰোধ কৰিম তেখেতক যাতে আমাৰ যিবিলাক জলেশ্বৰতো মই দেখা পাইছো ৰাস্তা ঘাট ইমান এটা ভাল নহয়, মোৰ বেয়া লাগিছে। কাৰণ বিভিন্ন জাগাত বহুত ডেভেলপ হৈছে, চৰকাৰে বহুত কৰিছে, কিন্তু জলেশ্বৰত মই আহি চাইছো ৰাস্তা ইমান এটা ভাল নহয়, ভিতৰ অঞ্চলবিলাক। মই তেখেতক অনুৰোধ কৰিম তেখেতে যাতে এইবিলাক চাই। নদীটো আছেই, ফাৰ্ষ্ট কামটো হ'ল আমাৰ নদী। আমাৰ মানকাচৰ সমষ্টিও গৈ আছে, আপোনাৰ কালি ফকীৰগঞ্জত গৈছিলো, তাতো সেই অৱস্থা। নদী আমাৰ খুব বিপদজনক অৱস্থাত আছে। আমি মহিলাৰ বাবে কিবা বিশেষ ভাবিব নেকি? মহিলাৰ বাবে বিশেষ ভাবাৰ মানে কি, অলৰেডি ভাবাই হৈ গ'ল না। আমাৰ মিত্ৰজোঁটৰ চৰকাৰটো মহিলাৰ কাৰণে কি কৰা নাই, ঘৰৰ পৰা ওলাবই নালাগে এতিয়া মহিলাবিলাকক কাম কৰিবৰ কাৰণে। এভৰিথিং দিছে, চাউলৰ পৰা আৰম্ভ কৰি 1200 টকা ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, তারপরে আৰু ওই যে সেলফ হেল্প গ্রুপৰ লাখপতি বাইদেউ অলরেডি বহুত দিলে আৰু দিব। থার্ড পেজ অৰুণোদয় হ'ব আৰু বহুত আঁচনি হাতত আছে, এইবিলাক দিব। গতিকে আপোনাৰ ধাৰণা কি হয়, ইলেকশন রেজাল্ট কেনেকুৱা? আমাৰ এইবাৰ মিত্ৰজোঁটৰ চৰকাৰে যিটো কাম কৰিছে, যদি মানুহ এইটো ফিল কৰে যে তেখেতত মিত্ৰজোঁটৰ চৰকাৰে আমাৰ মাইনৰিটিৰ মানুহক লগত অন্যায় কৰা নাই, আমাক সমান চকুত চাইছে। তো মই এটাই অনুৰোধ কৰিম যে আমাৰ মাইনৰিটি, বিশেষকৈ মাইনৰিটিৰ মানুহবিলাক যাতে চৰকাৰৰ পক্ষত থাকে, আমি যাতে চৰকাৰৰ হৈ পেলাই কাম কৰিব পাৰোঁ।